অৱসাদ হতাশাৰে ভৰা জীৱনটো এটা কিয় মানুহে পাৰ কৰিব বাধ্য হয় এবাৰ ভাবি চাইছেনে কেতিয়াবা? কাৰণ তেনেলোকৰ মনৰ অনুভৱ বুজি পোৱাৰ ওচৰত কোনো নাথাকে। সকলো এনেকৈ ভাবে যে সেইজনে হাঁহিয়ে আছে, সেইবাবে নিশ্চয় তেওঁৰ জীৱন ঠিকেই চলি আছে, একো সমস্যা নাই। কিন্তু মানুহে পাহৰি যায় আচলতে যিসকল মানুহে বেছি হাঁহি মাতি থাকে তেনেলোকে ভিতৰি ভিতৰি বহুত দুখ কষ্ট কঢ়িয়াই লৈ ফুৰে। যাক কোনোৱে বুজিবলৈ নিবিচাৰে তেতিয়াই এজন মানুহে নিজৰ জীৱনৰ লগতে পৰাজিত হৈ নিজকে হত্যা কৰিবলৈ বাধ্য হয়। তেতিয়াহে আন মানুহে বুজি পায় যে যদি আমি সেইজনৰ লগত অলপ ভালদৰে কথা বতৰা বা হাঁহিৰ আঁৰৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰিলোহেঁতেন, আজি তেওঁক আমি হেৰুৱাব লগা নহ'লহেঁতেন। কিন্তু কাৰো জীৱিত কালত সুখ দুখৰ সমভাগী হ'বলৈ কাৰো সময় নাই। সকলো ব্যস্ত নিজৰ জীৱনক লৈ। আজিকালি বেছিভাগ মানুহে পলাই আঁতৰি যায় যেতিয়া বুজি পাই যে এতিয়া এইজনৰ দুখৰ কাহিনী শুনি থাকিব লাগিব। আচৰিত সঁচাকৈ, আনৰ দুখৰ কাহিনীবোৰ বেছিভাগ মানুহৰে কামোৰ যেন লাগে। জীৱনটোত সুখ দুখৰ চক্ৰটো চলিয়েই থাকে। কিছু লোকে এনেকুৱা থাকে যে ডাঙৰ বিপদকো হাঁহি হাঁহি আঁকোৱালি লয়, আৰু কিছু লোক এনেদৰে আছে যে এটা সৰু বিপদ বা আঘাততে ভাগি পৰে। গোটেই জীৱন সেইটোৰ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। সদায় এই দুখবোৰক বুকুৰ মাজত লৈ ঘূৰি ফুৰে যদিও যি পাৰ হৈ গ'ল সেইটো আৰু পাৰ হৈ গ'ল, তাক লৈ চিন্তা ভাৱনা কৰি থাকিলেও একো কৰিব নোৱাৰি। যাৰ ওচৰত টকা নাই তেনেলোকে ভাবে টকা যদি থাকিলেহেঁতেন গোটেই সমস্যা শেষ হৈ গ'লহেঁতেন। কিন্তু এইটো নহয়। টকাৰে মানুহৰ দুখ কষ্ট কম কৰিব নোৱাৰে, টকাই মাত্ৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। দুখ দূৰ কৰাৰ একমাত্ৰ উপায় হ'ল প্ৰেম। কোনোবাই কান্দি থকা দেখিলে কন্দাৰ কাৰণ সুধি চাব, অলপ সময় তেওঁৰ কাষতো বহি দুখৰ সমভাগী হৈ চাওক। চাবচোন তেওঁৰ আধা দুখ নাইকিয়া হৈ যাব।